এতিয়া ৰাতি প্ৰায় 9টা বাজিব হৈছে, এয়া মোৰ ঘড়ীটো চাব পাৰে। আৰু এইফালে পূৰা মানে মেইন ৰাস্তা, এইটো মেইন হাইৱে হয়, গাড়ী অহা যোৱা কৰি আছে। আৰু মই ইয়াৰ ওপৰত অভাৰব্ৰিজত আছোঁ, এখন অভাৰব্ৰিজ এইফালৰ পৰা এনেকৈ কৰি আহে। আৰু এই অভাৰব্ৰিজখন অনলি ফৰ চাইকেল আৰু খোজকঢ়া মানুহৰ কাৰণে স্পেচিয়েলি বনাইছে। মানে ইয়াতে বহুত আছে, তাৰে এখনৰ উদাহৰণ। আৰু তাকে মই এতিয়া মানে ডিনাৰ কৰি চাইকেল চলাবলৈ আহিলোঁ অলপ। আৰু এই জেগাটো স্পেচিফিকেলি ফৰ এই অভাৰব্ৰিজখন চাইকেল চলোৱা আৰু খোজকঢ়া মানুহৰ কাৰণে বনাইছে। মানে ভাবি চাওক কিমানখিনি স্পেচ মানে ইম্পৰ্টেঞ্চ দিছে চাইকেল চলোৱা আৰোহী লগতে খোজকঢ়া মানুহৰ ওপৰত। মানে তো এনেকৈ যদি ফেচিলিটি দিয়ে কোনে চাইকেল নচলাব। এইফালে তলেদি গাড়ী অহা যোৱা কৰি আছে, তো সেইটোৱে আপোনালোকক দেখুৱালোঁ। আৰু লগতে মই বেলি পৰিব আৰু প্ৰায়, তথাপিও মানে গধূলা নিচিনা হ'বগৈ 11টামান বজাত ৰাতি। তো ইয়াতে ৰাতি মানে গৰম দিনত বেলিটো কম, বহুত দেৰিকৈ মানে অস্ত যায় আৰু বহুত সোনকালে উদয় হয়। বাকী এয়াই আৰু আজিলৈ ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ। যদি গাড়ী আহিবলৈ চেষ্টাও কৰে এইটো ৰাস্তাইদি, এইখন বেৰিকেডেৰে আহিব নোৱাৰে, মানে ব্লক কৰি দিব। গাড়ী কোনো পধ্যেই আহিব নোৱাৰে মানে এইফালেদি। যদি মানে জেগাটো গাড়ী যাব পৰাকৈ বনাইছে ধুনীয়াকৈ, কিন্তু গাড়ী যাব নোৱাৰে। তো এইটো মই এইফালেদি এনেকৈ কৰি পাৰ হৈ যাব লাগিব চাইকেল পাৰিম, কিন্তু গাড়ী নোৱাৰে। সেয়াই।